অনুষ্ঠানটোত একচুৱেলি আহি পিনে মই সুখী আৰু এই মহান অনুষ্ঠানটোৰ যি 4জন মূল শ্বহীদ এই তাৰ বলিদানৰ নেতৃত্বত আজি যে আমি ৰাইজ এক হ'ব পাৰিছোঁ তেখেতক সহস্ৰ প্ৰণাম জনাইছোঁ। এতিয়া কথা হ'ল আমাৰ জাতিটো বিগত মানে এই ব্ৰিটিছ পিৰিয়ডৰ পৰা যদি এতিয়ালৈকে দেখা যায় আমি নিষ্পেষিত, কিন্তু বৰ্তমান চৰকাৰে আমাক বহুত কৰিছে। কেনেকৈ কৰিছে? আমাৰ এই জাতিটোৰ এটা আইডি দিবৰ কাৰণে আজি ভাৰতৰ ৰাষ্ট্ৰপতি বনাইছে। আজি ঝুমুৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৱৰ্ল্ড ৱাইড আমি প্ৰতিষ্ঠা কৰিছোঁ। তেনেহ'লে এই গভৰ্ণমেণ্টক আমি ধন্যবাদ দিবই লাগিব। কিন্তু এই বৰ্তমান এই গভৰ্ণমেণ্টে আৰু আমাৰ লগত বহুত কাম কৰিবলৈ ইচ্ছুক প্ৰকাশ কৰিছে, যেনেকৈ ধৰক ST আৰু আমাৰ লেণ্ড অফ প্ৰপাৰ্টি। এক বিশেষ জাতি আপোনালোকে জানে, এইকেইদিন আপোনালোকে গমেই পাই আছে গোটেই ভাৰতবৰ্ষত এই মাটিৰ জেহাদ যিটো চলি আছে, এই মূল মাটিৰ সত্তাকোণ আমাৰ আদিবাসী। কিন্তু এই আদিবাসীবিলাক বহুত ৰকম ঠগ প্ৰবঞ্চক কথা দি অলপ পইচা দি ইহঁতক মাটিৰ পৰা বঞ্চিত কৰিছে। সেইকাৰণে অতি সোনকালে মাটিৰ পট্টাটো দিয়াটো আমাৰ গভৰ্ণমেণ্টক আমি অনুৰোধ জনাম। কাৰণ যেতিয়া মাটি সত্তাটো আমি পট্টা দিব তেতিয়া আমাৰ মাটিটো ছেভ হ'ব। আৰু লগতে বৰ্তমান সমাজত যিহেতু আপোনালোকে জানিছে আমাৰ এই বৰ্তমান যুগটো হৈছে ডিজিটেল মাধ্যম। ডিজিটেল মাধ্যমত আজি যেতিয়া আমি সাংবাদিক দেখিলোঁ, আমাৰে সাংবাদিক, তেতিয়া মই ঈশ্বৰক ক'লোঁ যে ভাই আমি ক'ত আছোঁ, আমাৰ জাতিটোতো আগবাঢ়ি আছে, নহ'লে কেনেকৈ আপোনালোকে ফোন লৈ মোবাইল লৈ আজি ৰিপৰ্টিং কৰি আছে। এনেকৈ কৰি আপোনালোকে আগুৱাই যাওক। লগতে আমাৰ জাতিত থকা কণ কণ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ মানদণ্ড, খেল ধৰণৰ মানদণ্ড এইবিলাক দি বিশ্ব দৰবাৰত জিলিকিব লাগিব। তাৰ কাৰণে বৰ্তমান সমাজত আমি ইতিহাসটো ধৰি ৰাখিবই লাগিব। ইতিহাসৰ লগে লগে আমি আমাৰ শিক্ষাৰ প্ৰতি অধিকাৰ থকাৰ কাৰণে চৰকাৰৰ লগত আবেদন কৰিব লাগিব, স্পৰ্টছত আবেদন কৰিব লাগিব, ল এণ্ড এফেয়াৰ্ছত আপিল কৰিব লাগিব। বিভিন্ন এই জাতি সমস্যাবিলাক যাতে চৰকাৰক পজিটিভলি আমি ডিছকাছ কৰি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ আপোনালোকৰ জাতি তথা বিভিন্ন দল সংগঠন আদিবাসী আমাক সহযোগিতা কৰিব বুলি মই আশা ৰাখিছোঁ। আমি সদৌ আদিবাসী ছাত্ৰ সন্থা আজি এইটো ফিল্ড সিধু কানু জয়পুৰ সিধু কানু ফিল্ড হিচাপে আমি যিটো ঘোষণা কৰিছোঁ আৰু 170তম যে আজি তাৰ জন্ম দিৱস হিচাপে আজি হুল দিৱসটো আমি পুৰা ভাৰতবৰ্ষতে আজি এইটো মানি আছে। আৰু এই ভাৰতবৰ্ষতে যে আদিবাসীসকল উৰাও মুণ্ডা সান্তাল খাৰিয়া যি জাতিৰ কাৰণে আজি ব্ৰিটিছৰ লগত যেনেকৈ ধৰণৰ আমাৰ আদিবাসীসকলক ৰক্ষণাবেক্ষণ বা আদিবাসীৰ মাটি বাৰী ৰক্ষণাবেক্ষণৰ কাৰণে যেনেকৈ যুঁজিছিল আমাৰ সিধু কানু, আৰু এই সিধু কানু হুল দিৱসত আমি এইটোৱে আজি চৰকাৰক আহ্বান কৰিম যে চৰকাৰক আমি এইটোৱে কৈ আছোঁ যে আজি ভাৰত স্বাধীন হোৱাৰ পিছত তাৰ আগৰ পৰাই আদিবাসীসকল ইমান যুঁজি আছে ভাৰতবৰ্ষৰ কাৰণে, কিন্তু আজি আমাৰ কোকৰাঝাৰ, চিৰাং আৰু বিটিচি অঞ্চলৰ আদিবাসীসকলে কি পাইছে? আমি দুখ লগা কথা যে ইয়াত আজি আমাৰ সিধু কানুৰ এটা ষ্টেচু নাই। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা ঘোষণা কৰিছোঁ আমি নেক্সট বাৰ পৰা ইয়াত আমি সিধু কানুৰ ফটো নহয়, সিধু কানুৰ মূৰ্তিক আমি শ্ৰদ্ধাঞ্জলি জনাম। আৰু আদিবাসীসকলৰ যি মাটি, আদিবাসীসকলৰ জনজাতিকৰণ, আদিবাসীসকলৰ যে কাষ্ট চাৰ্টিফিকেট, এই কাষ্ট চাৰ্টিফিকেট অতি শীঘ্ৰে অসম চৰকাৰ আৰু ব্ৰিটিছ চৰকাৰ দিব লাগিব। অন্যথা যেনেকুৱা সিধু কানুৱে আন্দোলন কৰিছিল এই আন্দোলনটো আকৌ আমি হয়তো ভাৰতবৰ্ষক বা অল অসমত আমি এইটো কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু আমাৰ যি 1996ত 8,000 যিবিলাক মানুহ মৰিছিল, লগতে যিবিলাক আদিবাসীসকলৰ মাটি আজিলৈকে বড়ো জাতিয়ে দখল কৰিছে এইটো ঘূৰাই দিয়া নাই, এইটো অসম চৰকাৰক আমি আহ্বান কৰিছোঁ। এই মাটিত আমাৰ 96ৰ গণ্ডগোলৰ যি মানুহসকলক মাটিটো ঘূৰাই দিব লাগিব। আৰু আদিবাসীসকলৰ যি মাটি দখল কৰিছে এই মাটিটো ফৰেষ্ট হওক বা ৰেভিনিউ ভিলেজ হওক, এই মাটিটো আমাক পাট্টা দিব লাগে বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি আহ্বান কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ ব্ৰিটিছ চৰকাৰক আহ্বান কৰিছোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিত য'ত আমাৰ আদিবাসীবিলাক আছে উৰাও মুণ্ডা সান্তাল খাৰিয়া, এই অঞ্চলত আমাৰ আদিবাসীসকলৰ মাটি লৈ ইউনিভাৰ্চিটি য'ত বনাই আছে এই ইউনিভাৰ্চিটিও আমাৰ আদিবাসীসকলক যি মাটি লৈছে এই মাটিও ঘূৰাই দিব লাগিব। অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যে আমাৰ সিধু কানু যি আন্দোলন ঘোষণা কৰিছিল এই আন্দোলনটো আমি পুনৰ ঘোষণা কৰিবৰ কাৰণে বাধ্য হ'ম। অসমৰ মুখ্যমন্ত্ৰী কৈছে যে তাতে 1 লাখ মানুহ তাতে জীৱন যাপন কৰিব পাৰিব। আমি মুখ্যমন্ত্ৰী হয়তো আজি আমাক 1 লাখ মানুহ জীৱন যাপন কৰিব পাৰে, আমাৰ যেতিয়া মাটি ভেটি নাথাকিব আমি ক'ত থাকিম? আমি ক'ত থাকিম য'ত আজি
BTCত আমি আপোনালোকে দেখিবলৈ পাইছে আমাৰ তিনি পূৰ্বপুৰুষ আমাৰ মাজত নাই। আজি ব্ৰিটিছ স্বাধীন হোৱাৰ আগতে আমাৰ ভাৰত স্বাধীন হোৱাৰ আগতে আমাৰ BTC অঞ্চলত বসবাস কৰা আপোনালোকে জানে সান্তাল কলনী মৰনাই অঞ্চলত আছে বা এই অঞ্চলত যিমান মানুহ বসবাস কৰিছে আজি মাটি এক পোৱা নাই, এটা ঘৰ থকাৰ কাৰণে নাই। আমাক ক'ত চাকৰি দিব ৰে ইহঁতে? চাকৰি ল'ব বাহিৰৰ পৰা। আমি সদৌ অসম আদিবাসী সত্ৰা এইটো কৈছোঁ, আজি আদিবাসী ছাত্ৰ সংগঠনে এইটোৱে আমি কৈছোঁ যে য'ত য'ত আদিবাসী মাটি আছে তাত তাত টাৰ্গেট কৰি আছে আদানী বা বিজেপি চৰকাৰ বা আমি BPF চৰকাৰ। এইটো আমি ধিক্কাৰ দিছোঁ। BTC ইলেকশ্যন আৰু বেছি দিন নাই, ছেপ্টেম্বৰ মাহতে হ'ব, কিন্তু এই সন্দৰ্ভত আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি? আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু ৰাইজ অলৰেডি সিদ্ধান্ত লৈ লৈছে আৰু বহুতবাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত হয়তো আমি BPF, UPPL, কংগ্ৰেছ চবকে ভোট দিছে। এইবাৰ ৰাইজে এটা সিদ্ধান্ত লৈছে আৰু ৰাইজৰ সিদ্ধান্ত এনেকুৱা লৈছে য'ত হয়তো UPPL বা BPF বা BJP সকলোকে শিক্ষা দিয়াৰ কাৰণে এটা ৰাস্তা ওলাইছে আৰু ৰাইজৰ সিদ্ধান্ত লৈ ৰাইজৰ যিটো ভোট, মূল্যৱান ভোট, এইটো এক জেগাত জমা দিয়াৰ কাৰণে সিহঁতে সাজু হৈ আছে। এইকাৰণে BPF চৰকাৰ, UPPL চৰকাৰ, BJP চৰকাৰ যোনে আছিল চবে আমাক শাসন কৰি আছে। আমি কোনেও আমাক আমাৰ আদিবাসীক দেখা নাই। আমি এইকাৰণে কৈছোঁ আজি আমাৰ ৰাইজে এটা সিদ্ধান্ত লৈ আছে আৰু ৰাইজৰ মাজত এনেকুৱা এটা মানুহ আহি আছে, এনেকুৱা দল আহি আছে য'ত আদিবাসী ৰাইজে একাগ্ৰিত হ'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিল যে আদিবাসী জনজাতিকৰণৰ 99% হৈছে, কিন্তু 10% বাকী, কিন্তু আজিলৈকে হোৱা নাই। আজি অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো ফাটা ঢোল বজাই আছে, 90% হৈ গ'ল, 10% বাকী আছে। আমি অসমৰ আদিবাসীসকলে বা ৰাইজে চাই আছে আৰু ইয়াক শিক্ষা দিয়াৰ কাৰণে আমি যেনেকৈ কৈছিলোঁ, আমি 10,000 মানুহ ঝাৰখণ্ডত যাই BJPক হাৰাম। এই আমি ঝাৰখণ্ডৰ পৰা বা উৰিষ্যা, ছত্তীশগড়ৰ পৰা আদিবাসী মানুহ আহিব, যেনেকৈ BJPক যেনেকৈ ঝাৰখণ্ডৰ, উৰিষ্যা, ছত্তীশগড়ত হাৰাইছিল, এনেকুৱা হাৰাবৰ কাৰণে হয়তো অসমতো সাজু হৈ আছে। এইটোৰ কাৰণে সাৱধান থাকক। আৰু এটা কথা আছিল যে আমাৰ যিবিলাক বিদ্ৰোহী সংগঠন, আমাৰ যিটো একট হৈছে বিদ্ৰোহী সংগঠনসকলক ফাইনেন্স পাৱাৰ দিব লাগে। আৰু যিবিলাক আমাৰ বিদ্ৰোহী সংগঠন, আমাৰ বন্ধুসকল আছিল, আমাৰ ভাইসকল আছিল, আমাৰ দাদাসকল আছিল, আমি দেখিবলৈ পাইছোঁ NDP হওক, আলফা হওক, ইহঁতে লাখ লাখ টকা দিছে আমাৰ ভাইসকলক, কিন্তু আজিলৈকে ইহঁতক 1 পইচা দিয়া নাই। 4 লাখ টকা যিটো দিছিল এইটোৱে ফিক্স কৰি দিছে। আজি ইহঁতক ধৰ খেতি বাতি কৰিবৰ কাৰণে অন্যান্য জনগোষ্ঠীক আমি দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ বিঘা মাটি খেতি বাতি কৰিবৰ কাৰণে দিছে, কিন্তু আমাৰ যি বিদ্ৰোহী সংগঠন, আমাৰ বন্ধুসকল, শিক্ষাৰ সংগঠনসকলে একট কৰাৰ পিছত ইহঁতক কি দিছে? আমি চৰকাৰক এইটো সুধিব বিচাৰিছোঁ, ইহঁতক কি দিছে? আজি যি ভাইসকল দুখ লাগে, ইহঁতে ইমান দিন আমাৰ মাজত নাছিলে, আজি অহাৰ পিছতো ইহঁতে কুকুৰ মেকুৰীৰ দৰে জীয়াই থাকিব লগা হৈছিল। চৰকাৰে যি নাটকীয়ভাৱে যি পদক্ষেপ সেইটো উঠাই ল'ব লাগে আৰু আমাৰ ADC কাউন্সিলক ফাইনেন্স পাৱাৰটো দিব লাগে বুলি মই আহ্বান কৰিছোঁ। বাই ইলেকশ্যনত অশোক সিংহলে কৈছিল যে যেহেতু আদিবাসী উগ্ৰপন্থী বিগত সময়ত সাৰেণ্ডাৰ চিজফায়াৰ কৰিছে, ইহঁতে শান্তি চুক্তি কৰা হৈছে, কিন্তু বহুত কেডাৰ ৰৈ গৈছে। ইহঁতৰ কাৰণে ইলেকশ্যনৰ পিছত ইহঁতৰ কাৰণে কিবা ব্যৱস্থা কৰিব, কিন্তু আজিলৈকে দেখা নগ'ল। আমি হয় দেখিবলৈ পাইছোঁ আমাৰ যি ভাইসকল আছে, আমাৰ কেডাৰবিলাক ৰৈ গৈছিল। ইহঁতক যিটো আমিও অসম চৰকাৰক বাৰম্বাৰ আহ্বান কৰিছোঁ, আজিও আমি এই মঞ্চত আহ্বান কৰিছোঁ এই হুল দিৱসৰ পৰা যে এই ভাইসকলক অতি শীঘ্ৰে সংস্থাপন দিয়ক, অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ইহঁতৰ লৈ কিনে আমি দিল্লীলৈকে আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। কাৰণ যি ভাইসকলে অশোক সিংহালে গৈছিল, অশোক সিংহালক আমি ধৰিম, ঢিকাজুৰিত আমি জবাব খুজিম তাক। আজি হয়তো আমাৰ BTC অঞ্চলৰ ইনচাৰ্জ মিনিষ্টাৰ হয়, আমি তাক এই ইলেকশ্যনতে জবাব দিব নোৱাৰিলে হয়তো কোনো গাঁৱত বা কোনোবা আমাৰ সমাজত আহিলে আপোনালোকে কোৱেশ্যন কৰিব, আমাৰ ৰাইজে কোৱেশ্যন কৰিব, আমাৰ ভাইসকলৰ কাৰণে কি ব্যৱস্থা কৰিছে, তাৰ পিছত আপুনি ভোট খুজিব আহক বুলি আহ্বান কৰিছোঁ।